এই সমাজখনৰ কেনেধৰণৰ দ্বৈত মানদণ্ড অৰ্থাৎ ট্ৰাম্পৰ হোৱাইট হাউচত বা তেওঁলোকৰ প্ৰধানমন্ত্ৰী থকা ব্ৰিটেইনৰ 10 ডাউনিং ষ্ট্ৰীটত যদি দীপাৱলী পালন কৰা হয় তেন্তে আমাৰ বুকুখন গৌৰৱেৰে ফুলি উঠে। কিন্তু ইয়াত ছত্তীশগড়ৰ মেগনেটো হলত চাওক কেনেকৈ বৰদিন উদযাপনৰ বস্তু ধ্বংস কৰা হৈছে। ভাঙিছে সান্তা ক্লজৰ মূৰ্তি বা বিদেশত আমি গণপতিক বিসৰ্জন দিওঁ, কিন্তু ইয়াত ভাৰতত অসমৰ নলবাৰীত য'ত ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে বৰদিনৰ উদযাপনত ব্যাঘাত জন্মাইছে বজৰং দলে। শিশুৰ জীৱন বিপদত পৰিছে। আমি আমাৰ ধৰ্মীয় অনুষ্ঠানৰ সময়ত বহিৰাজ্যৰ আমাৰ দ্বৈত মানদণ্ড বিয়পাই দিওঁ। দিল্লীৰ লাজপাট নগৰত যদি কিছুমান মহিলাই চেণ্টা কেপ পিন্ধি ঘূৰি ফুৰে তেন্তে এনেকৈ হাৰাশাস্তি কৰা হয়। কওকচোন আমি এই দ্বৈত মানদণ্ড ক'ৰ পৰা পাওঁ? বৰদিনত বজৰং দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত সংগঠনসমূহে অহৰহ কৰি আছে, সেয়াই ডাঙৰ বিষয়। এইটোৱে আমাৰ সমাজখনক এখন দাপোন ধৰি ৰাখিছে। এই সন্দৰ্ভত বেছিভাগ মানুহেই নিমাত আৰু মোৰ দৰে সাংবাদিক যিসকলে এই বিষয়টো আপোনালোকৰ দৃষ্টিগোচৰ কৰিছে তেওঁলোকৰ ওপৰত গালি গালাজ কৰা হৈছে। যদিও আমি দেশৰ সুনামৰ ক্ষতি কৰা বিষয় উত্থাপন কৰিছোঁ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ কি প্ৰভাৱ পৰিছে এই বিষয়ত ব্ৰিটিছ টেলিগ্ৰাফ কাকতত এটা বিশদ লেখা প্ৰকাশ পাইছে। ইয়াৰ ফলত দেশৰ বদনাম হৈছে। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, লণ্ডনত আমি ফটকা ফুটাব পাৰোঁ, কিন্তু বিজেপি শাসিত উৰিষ্যাত কোনেও বৰদিনৰ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে। আৰু দুখীয়াৰ প্ৰতি ভাবুকি কিমান ডাঙৰ ভুল আৰু ই কি আদৰ্শ দাঙি ধৰিছে। আটাইতকৈ ডাঙৰ বিষয়টো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ এখন গীৰ্জালৈ গৈ প্ৰাৰ্থনা কৰে, কিন্তু বৰদিনৰ নামত হিংসাত লিপ্ত হোৱাসকলক এটাও বাৰ্তা দিয়া নাই। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিধানসভাত থিয় হৈ ফাতিহাত উপহাস কৰে। গৃহমন্ত্ৰী অমিত শ্বাহ নিমাত, আপাতদৃষ্টিত নিমাত, এটা শব্দ উচ্চাৰণ নকৰে। আৰু কি কৰিছে দেশৰ বিষাক্ত গদি মিডিয়াই? আপোনাৰ আগত থকা উদাহৰণবোৰ চাওক। কেনে ধৰণৰ কাৰ্যসূচী আয়োজন কৰা হৈছিল? প্ৰথমে সাৱধান, ভাৰত ইছলামিক জাতি হৈ পৰিব। দিল্লীৰ পৰা মুম্বাইলৈকে গাজোৱা ঈদ হিন্দৰ ঘণ্টা। অনুপ্ৰৱেশকাৰীৰ জেহাদী পৰিকল্পনা উদঙাই দিয়া হৈছে। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, এই বজৰং দলৰ সদস্যসকল খ্ৰীষ্টানসকলৰ প্ৰতি ইমানেই নিৰাপত্তাহীন যিসকলে জনসংখ্যাৰ মাত্ৰ 1.4%হে। আৰু ইয়াত এই চেনেলটোৱে কি কৈছে? গাজোৱা হিন্দৰ ভাবুকি ভাৰত ইছলামিক জাতিলৈ পৰিণত হ'ব। এই সমগ্ৰ ষড়যন্ত্ৰ বুজি লওক। বজৰং দলে ৰাজপথত যি কাম কৰি আছে আৰু প্ৰাইম টাইমত এই গদি মিডিয়াই যি কাম কৰি আছে, এই দুয়োটাৰ মাজত এটা সম্পৰ্ক আছে। খ্ৰীষ্টিয়ান, মুছলমান, দলিত, সংখ্যালঘুসকলক ৰাজপথত লক্ষ্য কৰি লোৱা হয়। প্ৰাইম টাইমত হিন্দুসকলে ভয় খাই কয়, চাওক আপোনাৰ অস্তিত্ব বিপদত পৰিছে, চাওক ভাৰতত গাজোৱা হ'ব। এইটো কেৱল এটা চেনেল নহয়, প্ৰতিটো চেনেলতে ঘটি আছে। আৰু তাৰ পিছত মেগনেটো হলত বা ছত্তীশগড়ত বা আন ঠাইত কি হৈছিল? যিদৰে বৰদিনৰ উদযাপনক লক্ষ্য কৰি লোৱা হৈছিল